বৰ্তমান বাজিছে 4টা। জুবিন দা দিল্লীৰ পৰা উৰা মাৰিছে। আজি গোটেই অসমবাসী ৰাতি শুৱা নাই। জুবিন দাৰ ঘৰৰ বাহিৰত হাজাৰ হাজাৰ মানুহ, 2 ট্ৰাক CRPF নমাই দিছে আৰু ইয়াত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মই বুজাব নোৱাৰোঁ। তো বলক ৰাতিপুৱা 4:30টাত অলপ পৰিৱেশ মই দেখাই দিওঁ যে জুবিন দাৰ ঘৰৰ বাহিৰত কিমান মানুহ ৰৈ আছে। এয়া জুবিন দাৰ ঘৰৰ একদম কাষতে যিহেতু মোৰ এটা ৰুম আছে, ইয়াতে থাকোঁ মই, তো বেৰিকেড লগাই দিছে কাৰণ ইয়াত হাজাৰ হাজাৰ লাখ লাখ মানুহ আহিব। সেইটো জুবিন দাৰ ঘৰ মানে একচুৱেলি এইটো ফ্লেট, ওপৰত 2টা হয় জুবিন দাৰ আৰু তলৰ পিনে বেলেগ মানুহ থাকে, এইটো ফ্লেট। তো চাওক ইয়াত এনেকৈ বেৰিকেড বনাই দিছে জুবিন দাৰ এই ঘৰটো, তাৰ পৰা প্ৰায় 500 মিটাৰ মানলৈকে, কাৰণ ইয়াত আহিব এতিয়া জুবিন দা গৰিমা বহুতে আনিব গৈছে বোলে। তো ভাবি চাওক এজন শিল্পীৰ প্ৰতি কিমান অন্তৰৰ পৰা মৰম থাকিলে এনেকৈ গোটেই ৰাতি মানুহ ৰখি থাকিব পাৰে। চেলুট জুবিন দা, চেলুট, তুমি অমৰ জুবিন দা, তুমি অমৰ। হোৱাতে লাইফ জুবিন দা। কাম কৰোঁ বলক, এই বিল্ডিংটোৰ একদম ওপৰত উঠোঁ, 10 নম্বৰ ওপৰত। তাৰ পৰা কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত চাওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীতে জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জনালে আৰু এতিয়া ইয়াৰ পৰা আপুনি গোটেই পৰিৱেশটো ভালদৰে দেখিব পাৰিব। এতিয়ালৈকে সূৰ্য ওলোৱা নাই আৰু আধা ঘণ্টা 45 মিনিট লাগিব। আৰু এই যে লাইট জ্বলাই থৈ দিছে, এই ফ্ল'ৰটো আৰু ওপৰৰ ফ্ল'ৰটো, এই দুটা হৈছে জুবিন দাৰ ঘৰ, জুবিন দাৰ ফ্লেট। তলত আপুনি মানে ভাবিব নোৱাৰে, গছডালৰ কাৰণে দেখা পোৱা নাই, হাজাৰ হাজাৰ মানুহ। আৰু এই যিটো বনাই থৈ দিছে, সেই তাতেই জুবিন দাক উলিয়াব কফিনটোৰ পৰা, আৰু জুবিন দাক এটা ট্ৰেন্সপেৰেণ্ট কফিনত ভৰাই পিনে ইয়াৰ পৰাই লৈ যোৱা হ'ব সৰু সজাইলৈকে। আৰু লাহে লাহে পোহৰ হ'বলৈ ধৰিছে। এইফালে চাওক, যিমানে সময় বাগৰি গৈছে সিমানে মানুহ ইয়াত বেছি হৈ গৈছে, সিমানে জুবিন দা বেছি কাষ চাপিছে। আৰু যদি আমি জুবিন দাৰ ফ্লাইটখন চাওঁ, এনেকৈ আহি আছে, এতিয়া বিহাৰ পাব, বিহাৰৰ ওপৰেৰে এনেকৈ আহিব। তো এইখনে ফ্লাইট, যিটো চাৰ্টাৰ প্ৰাইভেট ফ্লাইটত আনিম বুলি ভাবিছিল, কিন্তু যিটো জুবিন দাৰ কেফিন সেইটো বোলে নোসোমাই তাতে। তো সেইবাবে এইখন নৰ্মেল পাব্লিক ফ্লাইটতে আনিলে। আৰু আমি এয়াৰপৰ্টৰ দৃশ্য চাব পাৰোঁ। এয়াৰপৰ্টত এনেকৈ ফুলৰে এটা ৰাস্তা বনাইছে, যোনফালেৰে জুবিন দা আহিব। হে প্ৰভু, মানে যেতিয়া জুবিন দা গৈছিল এই ৰাস্তাৰে খোজকাঢ়ি গৈছিল, আৰু এতিয়া জুবিন দা শুই আহি আছে এই ৰাস্তাৰে। মানে ভাবিবলৈও কেনেকুৱা লাগে মই বুজাব পৰা নাই। সেয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ, যেন গোটেই ৰাস্তাত মানুহ জুবিন দাৰ কাৰণে গোটেই ৰাতি ৰৈ আছে। আমি সৰুৰ পৰা এনেকৈয়ে শুনি আহিছোঁ যে অতি শীঘ্ৰে মঞ্চত উঠিব অসমৰ হাৰ্টথ্ৰব, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। কিন্তু আজি নিউজবিলাক কিবা এনেকৈ বাজিছে যে অতি শীঘ্ৰে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব জুবিন দাৰ নিথৰ দেহ। সহ্য কৰিব নোৱাৰি। আৰু এনেকৈ হোৱা আকাশত দেখা গৈছে ৰঙা সেইখন জুবিন দাৰ বিমান। জুবিন দা আহি পালে। এখনে হৈছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান, যি হৈছে জুবিনৰ বিমান, যি হৈছে জুবিনৰ শেষ যাত্ৰাৰ বিমান। আৰু আহি পায়ে যেতিয়া জুবিন দা নামিল, পোনপ্ৰথমতে গৰিমা বৌৱে ৰখি আছে তলত, মৰমৰ মানুহজনক একবাৰ চাবৰ কাৰণে। এনেকুৱা নিষ্ঠুৰ দিন এটা দেখা পাম বুলি ভাবা নাছিলোঁ। বলক এতিয়া জুবিন দাৰ ঘৰলৈ যাওঁ। তো এতিয়া এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট ঘৰলৈকে আহিব জুবিন দা, আৰু ইয়াৰ পৰা সৰু সজাই যাব। তো ইয়াত মানুহবিলাক জমা লাগিব ধৰিছে লাহে লাহে। তো তাতে টাইম লাগিব, প্ৰায় 2.5 ঘণ্টামান টাইম লাগিব। মই ওপৰৰ পৰা পৰিৱেশ দেখাই দিছোঁ অলপমান। চাওক সেইটো ঘৰ আৰু এইফালে মানুহ। কিন্তু এটা বস্তু অলপ বেয়া লাগিছে, আপুনি যদি গুগলত জুবিন গাৰ্গ বুলি চাৰ্চ মাৰে ন, তাত এটা বস্তু আপুনি এতিয়া চাৰ্চ মাৰি চাওক, ইয়াৰ এটা বস্তু আহিব, ইয়াত বৰ্ণ আহিব তুৰা, ডাইট আহিব ছিংগাপুৰ, অসমখন যেন মাজতে থাকি গ'ল। এইটো অলপমান গুগলৰ সেইটো বেয়া লাগিল অলপ দেখি। আৰু এইফালে যাত্ৰা আৰম্ভ হৈ গ'ল এয়াৰপৰ্টৰ পৰা ঘৰলৈকে। ৰাস্তাত মানুহবিলাক চাওক আপোনালোকে, সকলোৱে যেন চকু পানী টুকিছে। কিমান বেছি মৰম ভালপোৱা থাকিলে এনেকুৱাকৈ গোটেই ৰাস্তাত মানুহ ওলাই আহিব পাৰে। জুবিন দাৰ যিটো অৰা, জুবিন দাৰ সঁচাকৈ কিং আছিল, কিঙৰ দৰে গুচিও গ'ল। এই যাত্ৰাই এটা কথাই কয়, যেতিয়ালৈকে অসম থাকিব, অসমীয়া গানৰ এটা শব্দই পৃথিৱীত থাকিব, তেতিয়ালৈকে জুবিন দা হৈয়ে থাকিব। 1% আমি জুবিন দাক নাপাহৰোঁ, আৰু ভৱিষ্যত প্ৰজন্মক আমি পাহৰিব নিদিওঁ। লাগে আজিৰ পৰা 30 বছৰ পিছত জন্ম ল'ৰাটো হওক, 50 বছৰ পিছত জন্ম ল'ৰাটো হওক, জানিব লাগিব জুবিন দা কোন আছিল। আৰু এইফালে এম্বুলেঞ্চৰ ভিতৰৰ পৰা সেয়া জুবিন দা তাত শুই আছে, আৰু এইফালে গৰুমা বৌয়ে জীৱনৰ শেষ যাত্ৰা কৰি আছে জুবিন দাৰ লগত। এইফালে সেই এম্বুলেঞ্চখনৰ ভিতৰৰ পৰা এইটো লাইভ। জীৱনৰ প্ৰতিটো যাত্ৰাত একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিছিল, আৰু বৌয়ে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি জীৱনৰ শেষ যাত্ৰাত এনেদৰে গোটেই অসমবাসীৰ লগত একেলগ হৈ গৈ আছে।
আৰু এইফালে সৰু সজাই ষ্টেডিয়ামৰ গেট খুলি দিলে মানুহ চাওক লাখ লাখ মানুহ সোমাই আহিছে কোনো CRPF কোনো পুলিচে এই ইমোশ্যন ৰাখিব নোৱাৰে আৰু নাৰাখেও কিয় ৰাখিব সেইবিলাক দৃশ্য যেন যুগ যুগৰ কাৰণে যুগময় হৈ থাকিল কেতিয়াও পাহৰিব নোৱাৰে এইবিলাক দৃশ্য কেতিয়াবা এতিয়ালৈকে কোনেও দেখা নাই জুবিন দাক মানে কফিনটো খুলি দিয়া নাই কিন্তু পূৰা চকুৰ পানী মানে সেই মোমেণ্টটো কেনেকুৱা হ'ব ভাবকচোন যেতিয়া কফিনটো খুলিব আৰু এই যিটো ৰাস্তাৰে আহিব জুবিনদাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো গোটেই ৰাস্তাত ফুল দি দিয়া হৈছে আৰু এই ৰাস্তাৰে কোনো মানুহক চেণ্ডেল পিন্ধি জোতা পিন্ধি যাব দিয়া নাই আই লাভ ইউ জুবিন দা ইয়াত আছে যদি কোনোবাই চেণ্ডেল পিন্ধি যায় তেওঁক গালি দি আছে যে খালী ভৰিৰে যে গৈ আছে তো বলক 10 নম্বৰ ফ্ল'ৰত যাওঁ ভালকৈ দেখিম তাৰ পৰা একবাৰ আৰু এতিয়ালৈকে শুনি আছিলোঁ যে অসমৰ হাৰ্টথ্ৰব জুবিন দা অলপ দেৰিকৈ মঞ্চত আহি আছে কিন্তু আজি পৰিৱেশটো একেই সকলোৱে জুবিন দাৰ কাৰণে ৰৈ আছে কিন্তু এনেকুৱা লগা নাই যে জুবিন দা মানে এতিয়াও এনেকুৱা লাগি আছে জুবিন দাই কিবা প্ৰগ্ৰেম কৰিব নেকি কিবা স্পেচিয়েল প্ৰগ্ৰেম হ'ব এইটো জুবিন দাৰ যিজন মানুহে কোনো জেনেৰেশ্যন কোনো এজ নাই এয়া চাওক এইটো আবু আইতা আৰু সৰু বাচ্চাৰ পৰা চব জেনেৰেশ্যনকে ধৰি লৈছিল যিজন মানুহে বৰগীতৰ পৰা হিন্দীৰ পৰা জুবিন দাই কিমান পালে চেষ্টা কৰোঁ ওপৰৰ পৰা চাব তো আজি গুৱাহাটীৰ পৰিৱেশ এয়া ওপৰৰ পৰা চাব চেষ্টা কৰিছোঁ জুবিন দা অহা ৰাস্তাটো এইটো ৰাস্তাৰে আহিব এইটো ৰাস্তা মানে একচুৱেলি এই লখৰা হৈ পেলাই সেইফালে আহিব না তো এই যিটো খালী ৰাস্তা আছে এই ৰাস্তাটোৰে আহিব তো এই তালৈকে দেখা দেখি নাই কিন্তু হাৱেৰে সোমোৱা বুলি গম পাইছোঁ দক্ষিণ হৈ পিনে তেনেকুৱাকৈ আহিব আৰু সেইফালে সেয়া জুবিনদাৰ যদিও ৰাইজক কোৱা হৈছিল যে ইয়াত আহিব নালাগে অনলি পৰিয়ালৰ কিছু মানুহে চাব কিন্তু ইয়াত চবফালে মানুহ আৰু জুবিনদাৰ পিছে পিছে আহি আছে প্ৰায় 1-2 লাখ মানুহ তো গোটেইখিনি মানুহ যেতিয়া ইয়ালৈ আহিব ভাবকচোন কেনেকুৱা হ'ব ইয়াৰ পৰিৱেশ আৰু মোৰ লগতে নীলোৎপল দা আছে জুবিনদাৰ লগত বহুত প্ৰগ্ৰেম একেলগে কৰিলে নীলোৎপল দাই জুবিনদাৰ লগত গান গালে তো নীলোৎপল দা কি হৈ গ'লে ইয়াৰ কি ক'ব বহুত দুখ লাগিছে কি ক'ম আৰু এই সময়ত একদম খঙত জ্বলি পৰি আছোঁ কাৰণ আমাক অতি সোনকালে শ্যাম কানু মহন্ত আৰু যিখিনি মানুহ লগত আছিলে আমাক সেই গোটেই মানুহখিনি অসমত লাগে হয় লাগে তেওঁলোকৰ পৰা প্ৰতিটো কথা উত্তৰ বিচাৰক যে কিবাও কম্প্ৰমাইজ কৰা হৈছিল নেকি প্ৰতিটো ছেকেণ্ডৰ খবৰ কৰক যে কিয় জুবিন দা যেতিয়া নাৱত গৈছিল কিয় অলপমানো কোনেও নাভাবিলে যে মানুহজনৰ কিবা এটা প্ৰব্লেম আছে বেমাৰ এটা হয় মাজে মাজে পানী জুইৰ পৰা দূৰত ৰখা ভাল হ'ব কিয় নাভাবিলে প্ৰতিজন মানুহ সাৰি যাব যাতে নোৱাৰে কোনেও যাতে অসমত নাহাকে থাকিব নোৱাৰে মোৰ ক'ব একো ভাষা নাই প্ৰতিজন মানুহে বৰ্তমান স্তব্ধ হৈ গৈছে জাষ্ট ৰখি আছে জুবিন দা আহিব আৰু সেই সময়টো আহি পালে জুবিন দা আহি পালে জাষ্ট আৰু 5 মিনিট ধৈৰ্য ধৰক জুবিন দা অমৰ হওক অমৰ হওক জুবিন দা অমৰ হওক যিটো ক্ষণৰ কাৰণে মানুহখিনি আজি কালি ৰাতিৰ পৰা ৰৈ আছে ফাইনেলি সেই সময় আহি পালে নিজৰ ঘৰখনত জুবিন দা শেষবাৰৰ কাৰণে সেয়া জুবিন দাৰ বাহন জুবিন দাটো এতিয়াও সেই কলা কফিনটোৰ ভিতৰতে আছে ইয়াতহে খুলিব ইয়াতহে জুবিন দাক দেখিব গৰিমা বৌয়ে হওক জুবিন দাৰ পিতৃ হওক তো পালে সেয়া ঘৰ বলক পিছে যাব চেষ্টা কৰোঁ বলক হে ভগৱান কিমান প্ৰগ্ৰেমত মই এনেকুৱা ভিডিঅ' বনাইছোঁ যে জুবিন দাৰ কাৰণে মানুহ এনেকুৱা পাগল ইয়াত উঠিছে তাত উঠিছে কিন্তু আজি এনেকুৱা ভিডিঅ' এটা বনাব লাগিব বুলি ভবা নাছিলোঁ ৰে আপুনি ভাবিব নোৱাৰে ইয়াত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে জুবিন দা কেতিয়াও জুবিন দা অমৰ হওক জুবিন দাৰ ঘৰৰ বেলকনিত বহি কান্দি আছে মানুহখিনিয়ে
আৰু সোমাই গ'ল জুবিন দা ভিতৰলৈকে তো তাৰ ভিতৰততো আমি যোৱা এলাও নাই কাৰণ ইয়াত কৈছে পৰিয়ালৰ মানুহখিনিক তো জুবিনদাৰ ওচৰত যাম মই সৰুসজাই ষ্টেডিয়ামত কিন্তু এতিয়া ঘৰত জুবিনদাৰ ওচৰত যাব নোৱাৰিম আৰু শেষত জুবিনদাক দেখা পালোঁ জুবিনদাৰ মুখত যেন সেই উজ্জ্বল সেই ব্ৰাইটনেছটো এতিয়াও আছে কাষত পত্নীয়ে যেন কিবা কিবি কৈ আছে জুবিনদাহে শুনিছে জুবিনদাহে বুজি পাইছে আৰু এনেকৈ সৰুসজাই ষ্টেডিয়ামলৈকে জুবিনদাক লৈ যোৱা হ'ল তো এতিয়া তালৈকে ওলাম কিন্তু বৰষুণ আহিব এতিয়া বৰষুণ দিব আৰু জুবিনদাও গুচি গ'ল আৰু ধাৰাসাৰ বৰষুণ আহিব ধৰিলে যেন প্ৰকৃতিও একবাৰ কান্দিছে তো মই এতিয়া যাওঁ এই সৰুসজাই ষ্টেডিয়ামত তাতে গৈ পিনে মই বলক তাতে একবাৰৰ কাৰণে জুবিনদাক চাই আহোঁ তো গোটেই আকাশ কলা কৰি আহিছে যেন প্ৰকৃতিও জুবিনদাক শেষবাৰৰ কাৰণে বৰষুণেৰে একবাৰ শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছে